জাতীয়তাবাদী যুৱ ছাত্ৰ পাৰ্টি জিন্দাবাদ আমাৰ ভূমি দাবী মাত্ৰা দিব লাগিব দাবী মাৰিবই লাগিব চৰকাৰ হুঁচিয়াৰ অসম চৰকাৰ হুঁচিয়াৰ এই উকিয়ামৰ কথাখিনি আজি আমি যে উদ্বিগ্ন হৈছোঁ ভয় লাগিছে আজি আমাৰ যিসকল শক্তিমন্ত আছে যিসকল বল আছে যাক ক'লে অসম চৰকাৰে ধৰায় তেখেতসকল দূৰে দূৰে আছে আজি আৰু আমি চুজিব লাগছোঁ গতিকে ৰাইজ আপোনালোক কেতিয়াও ভাঙি নাযাব কেতিয়াও টুকুৰি টুকুৰি নাযাব কেতিয়াও আঁঠু নল'ব আমাৰ যদি দোষ হৈছে আপোনালোকে ক'ব আদিত্যহঁতে থাকবই নালাগে যাতে আমি বেলেগ বেলেগ নেতা উলিয়াম কথা নাই কিন্তু এটা কথা থাকিব লাগিব মাটি পাব লাগিব বস্তি পাব লাগিব খেতি পাব লাগিব তাৰ কোনো বিকল্প কথা আমি নামানং নুবুজং নুশুনঙে হয় না নহয় কওক নুশুনঙে কিবা নুশুনা ভাও জুৰি থাকিম যুৱ ছাত্ৰ পৰিষদে একেবাৰে জন্মলগ্নৰে পৰা আজিলৈকে অসমৰ থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যি অভাৱ অভিযোগ আছে যি বঞ্চিত আৰু শোষণৰ যি ইতিহাস আছে প্ৰতিটো মুহূৰ্ততে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই থলুৱা খিলঞ্জীয়া মানুহখিনিৰ পক্ষত আমি মাত মাতি আহিছোঁ আৰু আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি কেন্দ্ৰীয় সমিতি গুৱাহাটী মহানগৰ সমিতি গুৱাহাটী গ্ৰাম্য সমিতিৰ এটা সঁজাতি দলে এই বৰদোৱাৰ যি চাহ বাগান এলেকাত ইয়াত বসবাস কৰা 2100 পৰিয়ালক খিলঞ্জীয়া থলুৱা পৰিয়ালক চৰকাৰে ছেটেলাইট টাউনশ্বিপ বনোৱাৰ নামত দি উচ্ছেদৰ যি ষড়যন্ত্ৰ আৰম্ভ কৰিছে এই উচ্ছেদৰ ষড়যন্ত্ৰৰ বিৰোধিতা কৰি আজি এই অঞ্চলৰ মানুহৰ মৰ্মবেদনা উপলব্ধি কৰিবলৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এইসকলৰ যি দাবী এই দাবীৰ প্ৰতি আমি একত্ৰিত হ'বলৈ ঐক্যবদ্ধ হ'বলৈ এই অঞ্চললৈ আহিছোঁ আৰু আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা স্পষ্ট কথা যেতিয়ালৈকে অসমত বসবাস কৰা থলুৱা খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ অন্যান্য অধিকাৰৰ পৰা সুৰক্ষিত নহয় অন্যান্য অধিকাৰৰ পৰা বঞ্চিত হৈ থাকিব তেতিয়ালৈকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই বঞ্চিত শোষিত মানুহৰ পক্ষত সদায় মাত মাতি যাব গতিকে আমি আজি ইয়াত অঞ্চলত এই অঞ্চলত উপস্থিত হৈ এই যিটো বৰজুলি যিখন প্ৰাথমিক বিদ্যালয় প্ৰাংগণতে সমবেত হোৱা এই ৰাইজৰ সন্মুখত আমি ৰাইজৰ লগত একত্ৰিত হৈছোঁ আৰু একত্ৰিত হৈ আমি স্পষ্টভাৱে ঘোষণা কৰিছোঁ যে এই বৰজুলি অঞ্চলৰ সমবেত ৰাইজৰ যি মৰ্মবেদনা এই মৰ্মবেদনা আমি উপলব্ধি কৰিছোঁ যেতিয়ালৈকে বৰদোৱাৰ এই চাহ বাগান অঞ্চলত বছৰ বছৰ ধৰি বসবাস কৰা ইয়াৰ ৰাভা হাছং স্বায়ত্তশাসিত অঞ্চলত বসবাস কৰা যিসকল থলুৱা খিলঞ্জীয়া মানুহে ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব তেতিয়ালৈকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখন খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰৰ সংগ্ৰাম এই সংগ্ৰামখন অব্যাহত থাকিব এটা কথা স্পষ্ট যে চৰকাৰে বিভিন্ন সময়ত থলুৱা খিলঞ্জীয়া মানুহক ভূমিৰ পট্টা দিয়া ইয়াক নিজৰ ভূমিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিম বুলি কৈ জাতি মাটি ভেটি সুৰক্ষা দিয়াৰ স্বাৰ্থত এই চৰকাৰখনে ক্ষমতালৈ আহিছিল আৰু অতি দুৰ্ভাগ্যজনকভাৱে আজি এইখন চৰকাৰে আকৌ এই খিলঞ্জীয়া থলুৱা মানুহৰ এই ভেটি মাটি উচ্ছেদৰ যিখন এটা ৰাজনৈতিক ষড়যন্ত্ৰ এই ষড়যন্ত্ৰত লিপ্ত হৈছে কেৱল মাত্ৰ তেওঁলোকে থলুৱা মানুহক বঞ্চিত কৰি পুঁজিপুতিক মাটি গোটোৱাৰ ষড়যন্ত্ৰ কৰিছে বছৰ বছৰ ধৰি তেওঁলোকে লিজ চুক্তিত পুঁজিপুতিক মাটি দিয়াৰ কাৰণে পৰম্পৰা আৰম্ভ কৰিছে গতিকে আমি স্পষ্টভাৱে এই চৰকাৰখনক সকীয়া দিব বিচাৰিছোঁ যে যেতিয়ালৈকে তেওঁলোকে খিলঞ্জীয়া মানুহৰ পক্ষৰ বিপৰীতে পুঁজিপুতিৰ লগত থাকিব তেতিয়ালৈকে এইখন চৰকাৰে এইসকল খিলঞ্জীয়া এইসকল ভূমিপুত্ৰ এইসকল থলুৱা মানুহৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু থাকিব লাগিব সম্পূৰ্ণ জনজাতি বিৰোধী আৰু আমি শেহতীয়াকৈ দেখিছোঁ যে চৰকাৰখনে থলুৱা মানুহৰ বসতি প্ৰধান অঞ্চলত মাটি গ্ৰাস কৰিবৰ কাৰণে যিদৰে যিটো উদ্যোগ লৈছে এহাতেদি তেওঁলোকে কয় যে বসুন্ধৰা 1.0 2.0 3.0 থলুৱা মানুহক মাটিৰ অধিকাৰ দিব আপোনালোক সকলোৱে জানে যে মাটিৰ অধিকাৰ দিয়া হৈছে বুলিয়ে তেওঁলোকে বাবা লয় তাৰ বিপৰীতে কিন্তু আমি দেখিছোঁ যে একেবাৰে 100% থলুৱা লোকে বসবাস কৰা জনজাতীয় খিলঞ্জীয়া লোকে বসবাস কৰা এই তিনিখন গাঁৱত বৰদোৱাৰ বাগান অঞ্চলৰ এই তিনিখন গাঁৱত যিধৰণে তেওঁলোকে পৰিকল্পনা কৰিছে আৰু মানুহক এটা ৰূপ দিয়া হৈছে যে চিটি বনাব চিটি বনাই ইয়াত মানে উন্নয়নৰ কাৰণে কাম কৰিব কিন্তু তাৰ বিপৰীতে এই অঞ্চলৰ মানুহ যিখিনি পৰম্পৰাগতভাৱে আজি দশক দশক কৰি বাস কৰি আহিছে তেওঁলোকৰ ভূমিখিনি কাঢ়ি লোৱাৰ ষড়যন্ত্ৰ এই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ ইতিমধ্যে ভূমি অধিকাৰ ভূমিপট্টন দাবী সমিতিয়ে পৰিকল্পিতভাৱে আন্দোলন আগবঢ়াই লৈ গৈছে ইয়াতে বহু ষড়যন্ত্ৰ চলিছে চৰকাৰী উদ্যোগতো নতুনকৈ এটা আন্দোলন খাৰা কৰাৰ কাৰণে ষড়যন্ত্ৰ চলিছে গোটেইবিলাক ফালি
আচল নেতৃত্বৰ জৰিয়তে আচলতে ৰাইজৰ সমস্যা সমাধানৰ কাৰণে সকলো ৰাইজ একত্ৰিত হওক তাকে আমি সকলো ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ আৰু চৰকাৰৰ ৰংচঙীয়া মোহাচন্ন কোনো প্ৰলোভনত পৰিব নালাগে আৰু ইয়াৰে জাতীয় নেতৃত্বকো আমি আহ্বান জনাইছোঁ আৰু প্ৰকৃত নেতৃত্বৰ জৰিয়তে আচলতে ৰাইজৰ যিখিনি খিলঞ্জীয়া লোক তেওঁলোকৰ ভূমি যাতে 1 ইঞ্চিও কোনো কাৰণত হেৰুৱাবলগীয়া নহয় সেই ধৰণে আমি সকলো আগবাঢ়িব লাগিব আমিও জড়িত হৈছোঁ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব ইয়ালৈ আহিছে আমি সকলোৱে ঐক্যবদ্ধভাৱে এই ভূমিখিনি ৰক্ষাৰ কাৰণে আমি আগবাঢ়িম আজিৰ দিনটোত আমি ৰাইজৰ লগত কথা পাতিবৰ কাৰণে আহিছোঁ